সাৰ্বজনীন মঠৰবৰী থানৰ এই 121তম শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ভাগ উদযাপন কৰিবলৈ আমি ইতিমধ্যে প্ৰস্তুতি আমাৰ তুংগত হৈছে। আমি আশা কৰিছোঁ 20 তাৰিখৰ ভিতৰত আমাৰ সকলোবোৰ প্ৰস্তুতি শেষ হ'ব। ইতিমধ্যে আমি প্ৰায় 9খন উপসমিতি গঠন কৰিছোঁ আৰু প্ৰতিখন উপসমিতিয়ে নিজৰ নিজৰ দায়িত্বসমূহ বৰ সুন্দৰকৈ পালন কৰি আছে আৰু আমি আশা কৰা মতেই 20 তাৰিখৰ ভিতৰত সকলোবোৰ সমাপ্ত হ'ব। আৰু ইয়াতে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভকত আহে, ইয়াতে শৰাই দিবলৈ আহে, প্ৰায় প্ৰতিদিনে আমাৰ 5 দিনীয়া বা 6 দিনীয়া অনুষ্ঠানত প্ৰতিদিনে আমাৰ 150-200 মান লোকে ইয়াতে শৰাই আগবঢ়ায় আৰু তেখেতলোকৰ প্ৰত্যেকৰে এটা মানে মনৰ এটা ইচ্ছা থাকে ভগৱানৰ ওচৰত কিবা ক'বলৈ আৰু তেওঁলোকে সেই সুফল লাভ কৰে বুলি ইতিমধ্যে এটা প্ৰবাদ আছে আৰু সকলোৱে তাক বিশ্বাস কৰি লৈছে। গতিকে আমি সেই সকলো ভক্তপ্ৰাণ ৰাইজকে আপোনালোকৰ জৰিয়তে আমন্ত্ৰণ জনাইছোঁ, আহক আমি আপোনালোকক কেনেধৰণৰ শুশ্ৰূষা কৰিব পাৰোঁ আৰু আপোনালোকৰ সহযোগত যাতে আমি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব পাৰোঁ। গতিকে সকলোকে আমি আপোনালোকৰ জৰিয়তে বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু সেৱা ধৰিছোঁ। ইয়াৰ উপৰিও আমাৰ ধৰি লওক এটা সমূহীয়া ভোজ হয়। সামাজিক ভোজটোত প্ৰায় 300-400 মান লোকে 3000-4000 লোকে ইয়াত অংশগ্ৰহণ কৰে। প্ৰথম দিনা আমাৰ ভাগৱত শোভাযাত্ৰাৰ পিছতেই ৰাইজ উবুৰি খাই পৰে। ইয়াত অলপ অন্ন ল'ব পাৰিলেই যেন জীৱনটো সাৰ্থক হয়, এনেধৰণৰ মনোভাৱ প্ৰত্যেকজন ভক্তৰে থাকে। গতিকে আমি প্ৰত্যেককে অনুৰোধ জনাইছোঁ আপোনালোকৰ যাতে সকলোৱে আহক, আমাৰ অনুষ্ঠানটি যাতে সাফল্যমণ্ডিত হয়। 121তম আমি এই শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ভাগ সকলোৰে সহযোগত যাতে আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ, তাৰ বাবে আমি আপোনালোকৰ জৰিয়তে সকলোলৈকে বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ সকলোকে আমাৰ মঠৰবৰী সাৰ্বজনীন থান পৰিচালনা সমিতি আৰু মঠৰবৰী সাৰ্বজনীন থানৰ দৌল মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সকলো ভক্তপ্ৰাণ ৰাইজলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। আমি এই মঠৰবৰী থানতেই আধ্যাত্মিক যিসমূহ আমাৰ কাৰ্যসূচী, সেই কাৰ্যসূচীসমূহ আমি বিগত দিনবোৰত আমি পালন কৰি আহিছোঁ। এইবাৰো আমাৰ ইয়াতে 121তম দৌল মহোৎসৱ ভাগ উদযাপন হ'বলৈ গৈ আছে। গতিকে এই দৌল মহোৎসৱ ভাগৰ লগত আমি সংগতি ৰক্ষা কৰি আমাৰ ইয়াতে প্ৰথমেই পতাকা উত্তোলনৰ কাৰ্যসূচী আছে আৰু সেই পতাকা উত্তোলন কাৰ্যসূচীত আমি এই অঞ্চলৰ লগতে আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা আমি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতলোকৰ হাতৰ পৰশত আমাৰ এই মঠৰ থানৰ যি ধৰ্মধ্বজা, সেই ধৰ্মধ্বজা আমি উত্তোলনৰ ব্যৱস্থা কৰিছোঁ। তাৰ উপৰিও কিংবদন্তিসমূহ সংৰক্ষণ কৰাৰ কাৰণে আমি এভাগ পুস্তিকা আমি এইবাৰ প্ৰকাশৰ দিহা কৰিছোঁ। সেইভাগো আমাৰ উন্মোচনৰ ব্যৱস্থা ইয়াতেই হ'ব। তাৰ উপৰিও আমাৰ মঠৰ থানৰ যি ঐতিহ্য বা মঠৰ থানৰ যি মহিমামণ্ডিত এই ইয়াতে এভাগ বিষ্ণুমূৰ্তি আছে, সেই বিষ্ণুমূৰ্তিভাগ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ'ব। আৰু আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক বৰ্ণাঢ্য অনুষ্ঠানকে প্ৰমুখ্য কৰি আমাৰ আমন্ত্ৰিত যিসকল সাংস্কৃতিক দল, সাংস্কৃতিক গোষ্ঠী আছে, তেওঁলোকে ইয়াতে বিভিন্ন ধৰণৰ তেখেতলোকৰ সাংস্কৃতিক কাৰ্যসূচী ইয়াত তেখেতলোকে প্ৰদৰ্শন কৰিব। আমি আমন্ত্ৰণ কৰি অনা যিসকল নাট্য দল আছে, নাট্য দলসমূহে তেখেতলোকৰ নাট্য প্ৰদৰ্শন কৰিব। এনেদৰে আমি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আপোনালোকৰ সম্পূৰ্ণ সহায় সহযোগিতাত আমি মঠৰবৰী সাৰ্বজনীন থান প্ৰাংগণত দৌল মহোৎসৱ ভাগ আমি উদযাপন কৰাৰ যি আমাৰ মানস কৰিছোঁ, সেই মানসৰ প্ৰতি আপোনালোকে সন্মান জনাই, সঁহাৰি জনাই আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ, সবিনয় নিবেদন জনাইছোঁ যে সকলো আহি আমাৰ এই অনুষ্ঠানভাগ যাতে সাফল্যমণ্ডিত কৰি তোলে। এই বৰ্ষৰ আমি 121তম শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ভাগ উদযাপন কৰিবলৈ গৈ আছোঁ অহা 24 মাৰ্চ তাৰিখৰ পৰা 29 মাৰ্চ তাৰিখলৈ। আৰু পৰম্পৰাগতভাৱে যিবোৰ কাৰ্যসূচী উদযাপন কৰি অহা হয়, এই বৰ্ষত অলপ কিছু ব্যতিক্ৰম কৰা হৈছে। আমি বিশেষকৈ অসমৰ বিভিন্নজনৰ চকুলৈ বা সমাজৰ বিভিন্ন স্তৰলৈ আমাৰ এই 11-12 শতিকাত প্ৰতিষ্ঠিত ঐতিহাসিক মঠৰ থানখনি ৰাইজৰ মাজত যাতে অধিক প্ৰচাৰ কৰিব পাৰোঁ, তাৰ বাবে আমি অসমৰ বিভিন্নজন প্ৰতিষ্ঠিত বিশেষ 121জন ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ অহা 25 মাৰ্চ তাৰিখে পুৱা 9 বজাত। তেখেতলোকৰ জৰিয়তে আমি 121খন পতাকা উত্তোলন কৰিম। আৰু ইয়াৰ পিছতে আমাৰ যিবোৰ কাৰ্যসূচী অনুষ্ঠিত হৈ থাকে, প্ৰতি বছৰে আমাৰ সাংস্কৃতিক আৰু ভাগৱত শোভাযাত্ৰা কাৰ্যসূচী এভাগ অনুষ্ঠিত হয়। আমি ৰহা, বাৰপূজীয়া, খৰাগাঁও, কটগুৰি এনেকৈ এটা বৃহৎ অঞ্চল জুৰি আমি প্ৰায় 250-300 মানুহৰ সহযোগত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে আমি উদযাপন কৰোঁ, সেইভাগো অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও আমি এইবাৰ আমাৰ ঐতিহ্য সম্বলিত এখন স্মৰণিকাও আমাৰ ইয়াতে আমি এইবাৰ উন্মোচন কৰিম। ইয়াৰ বাহিৰেও আমাৰ ধৰি লওক এই অনুষ্ঠানটোত আমি বিভিন্ন ধৰণৰ নাম কীৰ্তন এইবোৰ নিয়মীয়াকৈ চলিয়ে থাকে। তাৰ উপৰিও আমি এইবাৰ কাৰ্বি আংলঙৰ এটি নামতি দলক নাম গাবলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ এইবাৰ গৌৰৱৰ বিষয় যে অসমৰ এক
মানে বিশেষ সাংস্কৃতিক গোষ্ঠী নটসূৰ্য তেজপুৰ সাংস্কৃতিক গোষ্ঠীয়ে ইয়াত কেলিগোপাল নাটখনি মঞ্চস্থ কৰিব। তেখেতলোকক আমন্ত্ৰণ জনাইছোঁ। তাৰ বাহিৰেও আমি ধৰি লওক দীঘলদৰী এটি নাট্য দলে ইয়াত নাট মঞ্চস্থ কৰিব আৰু মঠবাৰী যুৱক সংঘয়েও প্ৰতি বছৰে নাট মঞ্চস্থ কৰি অহাৰ দৰে এই বৰ্ষতো এখন নাট মঞ্চস্থ কৰিব। গতিকে আমি আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে যাতে আমাৰ এই 11-12 শতিকাত প্ৰতিষ্ঠিত ঐতিহাসিক থানখনিৰ বিষয়ে প্ৰচাৰ হয়। এতিয়া কথাটো হৈছে কি আমি 11-12 শতিকাতে এই ঐতিহাসিক যি থানখন স্থাপন হৈছিলে এই স্থানৰ ঐতিহ্য সম্পৰ্কে সকলো লোকে যিসকলে জানিছেই। আমি এই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি অসমৰ সকলো ৰাইজক ভক্তমান ৰাইজক আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু আপুনি যিহেতু আমাক প্ৰস্তুতিৰ সম্পৰ্কে সুধিছে, প্ৰস্তুতি আমাৰ তেখেতে কৈছে যে আমি আধ্যাত্মিক যিমানবোৰ অনুষ্ঠান আমাৰ ইয়াত এই থানত পালন কৰা হয় তাৰ ভিতৰত আমাৰ দৌল উৎসৱ ভাগো অন্যতম। গতিকে এইবাৰ 121তম বৰ্ষ উদযাপন হ'বলৈ গৈ আছে। গতিকে 121খন ধৰ্মধ্বজা আমি উত্তোলন কৰিম আৰু ইয়াৰ দ্বাৰা আমি সমাজ জীৱনলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে আমাৰ এই মঠবাৰী থানখন কেৱল মাত্ৰ এটা ঠাইতে সীমাবদ্ধ হৈ থকা এই সৰ্বজনৰ কাৰণে মুকলি এখন থান। গতিকে আমাৰ ইয়াত নামকৰণেই কৰা হৈছে যে সাৰ্বজনীন মঠৰ থান বুলি। গতিকে সৰ্বজনৰ ইয়াত উপস্থিতি আৰু সৰ্বজনৰ ৰেণুৰে আমি ধন্য হোৱাৰ আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ। সেইকাৰণে আমি এবাৰ 121খন পতাকা ইয়াত উত্তোলন কৰিবলৈ কাৰণে আমি পদক্ষেপ হাতত লৈছোঁ। তাৰোপৰি তেখেতে কৈছে গ্ৰন্থখনিৰ কথা যে ঐতিহ্যমণ্ডিত মঠৰ থানৰ কিংবদন্তি আৰু যি মাহাত্ম্য সেইখিনি ইয়াত আমি লিপিবদ্ধ কৰাৰ ব্যৱস্থা কৰিছোঁ। তাৰোপৰি আমি ভক্তবান ৰাইজৰ জ্ঞাতাৰ্থে এটা কথা আমি জনাব খুজিছোঁ যে আপোনালোকে দেখিবলৈ পাইছে আমাৰ বাওঁকাষে থকা যি বৰপুখুৰী, এই বৰপুখুৰীৰ যথেষ্ট মহিমা আছে। এই বৰপুখুৰীত আগতে আমাৰ প্ৰবাদ আছে যে ইয়াত যিসকলে নিজৰ মনৰ হেঁপাহেৰে বা মনৰ আশাৰে কামনা পূৰণাৰ্থে ইয়াত যদি তামোল পাণৰ শৰাই আগবঢ়ায় তেনেহ'লে মনোকামনা পূৰণ হয়। ইয়াতে এভাগ আমাৰ বিষ্ণুমূৰ্তি উদ্ধাৰ হৈছিল আৰু সেই বিষ্ণুমূৰ্তি ভাগত সেৱা কৰিলে যে মনোকামনা পূৰণ হয়, এই কথাটো আমি নিজে প্ৰত্যক্ষ কৰিছোঁ বা আমাৰ লোকসকলে ইয়াৰ প্ৰমাণ ফল পাইছে। গতিকে আমি ভক্তমান ৰাইজক অনুৰোধ জনাইছোঁ দৌল মহোৎসৱতে তেখেতলোকো আহক, তেখেতলোকৰ পদধূলা আমাক দিয়ক আৰু তেখেতলোকেও বৈকুণ্ঠৰ পাৰিষদ হৈ আমাৰ এই মঠৰ থানখনত আহি আধ্যাত্মিক